7 বছৰীয়া বিজেপি চৰকাৰে ঋণ ল'লে 1,09,071.22 কোটি টকা। হিমন্ত বিশ্ব শৰ্মাৰ আমোলত 2 বছৰত ঋণ ল'লে 43,050.57 কোটি টকা। সদনত অখিল গগৈৰ প্ৰশ্নত এই উত্তৰ দিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। বিত্তমন্ত্ৰী অজন্তা নেওগৰ উত্তৰৰ পাছতেই সদনত অখিল পীয়ুষৰ মাজত তীব্ৰ বাক বিতণ্ডা। অখিল গগৈয়ে ঋণ লোৱা ধন তেওঁৰ সমষ্টিত নালাগে বুলি কওক। 50 বছৰৰ পাছত ধাৰ মাৰিব লাগে কাৰণে আপোনালোকে ধাৰ লৈ আছে। আপোনালোকে ৰাজ্যখন দেউলীয়া কৰি যাব। অধ্যক্ষ মহোদয় ভুল তথ্য দিছে, মই দিব পাৰিম নেকি? অধ্যক্ষ মহোদয় ভুল তথ্য দিছে, মোক 1 মিনিট। অধ্যক্ষ মহোদয় ভুল তথ্য দিছে, তথ্য ভুল দিছে। মোৰ লগত পুৰা তথ্য আছে, মোৰ লগত পুৰা তথ্য আছে, মই দিওঁ। স্যার মোক 1 মিনিট কব দিব নেকি? 30 সেকেন্ড মন্ত্রী জবাব দিছে। 30 সেকেন্ড নালাগে নালাগে বুলি কথা দিয়ক। তেওঁটো বহুত বিপ্লবী মানুহ, বিজ্ঞানী মানুহ। এইবোৰ কথা আনিব নালাগে। লোনৰ টকা আপোনালোকে 1 লাখ কোটি টকা ধাৰ লৈছে। Please, silent please. The question hour, not debate. It's a debate নহয়। ৰাজ্যখন দেউলীয়া কৰি দিছে। 50 বছৰৰ পিছত ধাৰ মাৰিব লাগিব কাৰণে এতিয়া ধাৰ লৈ আছে। এতিয়া ধাৰ মাৰিব লাগিলেতো আপোনালোকে ধাৰ মাৰিবই নোৱাৰে। 50 বছৰৰ পিছত ধাৰ মাৰিব লাগে কাৰণে আপোনালোকে ধাৰ লৈ আছে। প্লিজ, আপোনালোকে ৰাজ্যখন দেউলীয়া কৰি থৈ যাব। 10 বছৰ প্লিজ অনাৰেবল মিনিষ্টাৰ প্লিজ এইটো কুৱেশ্যন নহয় প্লিজ। 3000 কোটি টকা ধাৰ লৈছে আপোনালোকে। হয়, আজি আকৌ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। 2024 বৰ্ষত কিমান ঋণ ল'লে সেই তথ্য হয়তো প্ৰকাশ পাব মাৰ্চ মাহত। মন্ত্ৰীগণৰ ধুন পেচ, মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰৰ বিলাসিতাৰ মাজতে লাও লোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এফালৰ পৰা লৈ গৈছে ঋণ। ৰাজ্যত GDPৰ হাৰ বৃদ্ধি হোৱা বুলি দোহাই দি মাহে মাহে ঋণ ল'বলৈ ধৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ঋণ লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যখনক এক ভয়াৱহ অৱস্থালৈ ঠেলি দিছে। ৰাজ্যখনক ভয়াৱহ বিত্তীয় অৱস্থালৈ ঠেলি দিয়াৰ পিছতো মুখ্যমন্ত্ৰী শৰ্মা আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলে বাম ফুটনি মাৰিবলৈ এৰা নাই। ৰাজ্যবাসীক ধাৰত ডুবাই চৰকাৰী ধনেৰে চৰম লাহবিলাহ কৰি ফুৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ বিত্তীয় সংকট জোৰা মাৰিবলৈ মাহেকে পষেকে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিয়া সবাহ খাবলৈও লাখ লাখ টকা ব্যয় কৰি চৰকাৰীভাৱে লৈ যায় চাৰ্টাৰ্ড বিমান আৰু হেলিকপ্টাৰ। সেয়েহে বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পৰা অৰ্থাৎ 2021 চনৰ মে' মাহৰ পৰা বৰ্তমানলৈকে হেলিকপ্টাৰৰ উৰণৰ নামত কিমান টকা খৰচ কৰিলে সেই সন্দৰ্ভত এক প্ৰশ্ন কৰিছিল সদনৰ মজিয়াত। তাৰো উত্তৰ লিখিতভাৱে মন্ত্ৰী ৰঞ্জিত দাসৰ পৰা লাভ কৰিলে বিধায়ক অখিল গগৈয়ে। হেলিকপ্টাৰ চাৰ্টাৰ্ড বিমান উৰণত 2.5 বছৰত ব্যয় 58,23,07,104 টকা। ইয়াৰে 2021-22 বৰ্ষত 10,19,81,946 টকা। 2022-23 বৰ্ষত 34,01,05,845 টকা। 2023-24 বৰ্ষত ব্যয় 14,02,19,313 টকা। 10 মে' 2021 তাৰিখৰ পৰা প্ৰায় 2.5 বছৰ কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য ডিগনিটেৰিজসকলে সৰ্বমুঠ হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইটত খৰচ কৰিছে 58,23,07,104 টকা। হিচাপ দিয়া অনুসৰি 2021-22 বৰ্ষত 10 মে'ৰ পৰা 2021-22 বৰ্ষত তেওঁলোকে 10,81,946 টকাৰ হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইটত খৰচ কৰিছে। 22-23 বৰ্ষত কিন্তু তাতকৈ বহুত বেছি 34,01,05,845 টকা চাৰ্টাৰ্ড ফ্লাইট আৰু হেলিকপ্টাৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে খৰচ কৰিছে। আৰু 2023-24 বৰ্ষত এতিয়ালৈকে 30 জানুৱাৰী তাৰিখ পৰ্যন্ত খৰচ কৰিছে 14,02,00,000
14,02,19,313 টকা। এদিনত হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ চাৰ্টাৰ্ড বিমানত ব্যয় কৰিছে 5,85,233 টকা। সেই হিচাপত এমাহত খৰচ 1,81,97,097 টকা। বিশ্ব শৰ্মাই দৈনিক চাৰ্টাৰ্ড ফ্লাইট আৰু হেলিকপ্টাৰত খৰচ কৰিছে 5,85,233 টকা। সেই হিচাপত এমাহত খৰচ কৰিছে 1,81,97,097 টকা। অসমৰ ইতিহাসত ভোগ কৰা মুখ্যমন্ত্ৰীজনেই হিমন্ত বিশ্ব শৰ্মা। আটাইতকৈ বেছি ভোগ কৰা মুখ্যমন্ত্ৰীজনেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাইজৰ ধন চৰকাৰী ধনেৰে চখ পুৰাইছে মুখ্যমন্ত্ৰীয়ে। ব্যক্তিগতভাৱে 1 টকাও ধাৰ সোধোৱা নাই মুখ্যমন্ত্ৰীয়ে। বিলাসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে তোলাধুনা দিলে বিধায়ক অখিল গগৈয়ে। প্ৰায় 6 লাখ টকাকৈ খৰচ কৰিছে হেলিকপ্টাৰ আৰু চাৰ্টাৰ ফ্লাইটত। বোধহয় অসমৰ ইতিহাসত আটাইতকৈ ভোগ কৰা মুখ্যমন্ত্ৰীজনে হিমন্ত বিশ্ব শৰ্মা। বোধহয় অসমৰ ইতিহাসৰ আটাইতকৈ বেছি হেলিকপ্টাৰত উঠা মুখ্যমন্ত্ৰীজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। বোধহয় অসমৰ ইতিহাসৰ আটাইতকৈ বেছি মৌজ কৰা, আনন্দ কৰা, এনজয় কৰা, উপভোগ কৰা মুখ্যমন্ত্ৰীজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। ৰাইজৰ ধনেৰে, চৰকাৰী ধনেৰে ব্যাপক ৰূপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দেখিবলৈ পাইছোঁ যে ক'ৰবাত নিৰ্বাচনী মিটিঙত ভাষণ দিবলৈ গৈছে, ক'ৰবাত বিয়া খাবলৈ গৈছে, ক'ৰবাত তেওঁ নিজৰ ব্যক্তিগত বাগানলৈ গৈছে, কাঞ্চনজুৰি বাগানলৈ, আৰু ক'ৰবাত তেওঁ নাগপুৰত RSSৰ কেম্প কৰিবলৈ গৈছে। এনেকৈ আমি দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই সকলো ধৰণৰ চৰকাৰী নীতি নিয়ম ভংগ কৰি ৰাজহুৱা ধনেৰে, চৰকাৰী ধনেৰে হিমন্ত বিশ্ব শৰ্মাই তুলনি বিয়াৰ পৰা আৰম্ভ কৰি, বৰ বিয়াৰ পৰা আৰম্ভ কৰি, উৎসৱ পাৰ্বণৰ পৰা আৰম্ভ কৰি, নিজৰ বাগানত ফুৰিবলৈ যোৱাৰ পৰা আৰম্ভ কৰি, আনকি ভাগিনক হেলিকপ্টাৰত তুলি অকণমান নিজৰ ক্ৰেডিটটো বৃদ্ধি কৰালৈকে, নিজৰ সুখ্যাতি বাহিৰত ৰজনজনাইবৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছিলে যে কেইদিনমানৰ আগতে কাঞ্চনজুৰি কি? কাঞ্চনজুৰি হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত বাগিচা। কাঞ্চনজুৰি বাগিচালৈ যাওঁতে হিমন্ত বিশ্ব শৰ্মাই এখন মাদ্ৰাছাৰ ছাত্ৰক হেলিকপ্টাৰত তুলিছে। কাৰ টকা এইটো? এইটো ৰাজ্য চৰকাৰৰ টকা। কাৰ টকা সেইটো? অসমৰ ৰাইজৰ টকা। অসমৰ ৰাইজৰ টকাৰে, কাৰণ আমি ইয়াত কৈছোঁৱে, কাৰণ এতিয়ালৈকে যিমান হেলিকপ্টাৰ ভাড়া লৈছে সেই হেলিকপ্টাৰত ক'তো মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে এটাও ধাৰ মৰা নাই। কোনো এটা হেলিকপ্টাৰ বা চাৰ্টাৰ্ড ফ্লাইটৰ ভাড়া মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে, ইয়াত যিটো প্ৰশ্ন কৰা হৈছিল ক'তো সেই ভাড়া তেওঁ ব্যক্তিগতভাৱে বহন কৰা নাই। যিমানবাৰ হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইটত উঠিছে গোটেইবিলাক চৰকাৰী খৰচত তেওঁ উঠা ইয়াত দেখুওৱা হৈছে। মন্ত্ৰী ৰঞ্জিত দাসে দিয়া সদনৰ মজিয়াত উন্মোচিত তথ্যৰ পৰাই প্ৰমাণিত ৰাজ্যবাসীক ধাৰত বা ঋণত ডুবাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰে আকাশী যাত্ৰাৰ নামত লাহ বিলাহ কৰি ফুৰিছে। তাৰ বিপৰীতে আকৌ মাহেকে পষেকে ঋণ লৈ চৰকাৰ চলোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ ঋণৰ পৰিমাণ লাখৰো ঘৰ অতিক্ৰম কৰোৱাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।